ব্ৰাজিলে ভাৰতৰ পৰা এটা গৰু নিছিল সেই গৰুটোৰ নাম আছিল কৃষ্ণা যদিও সেই গৰুটো এতিয়া নাই মৃত্যু হৈছে সেই গৰুটোৰ ছাল সংগ্ৰহ কৰি তাৰ এটা মূৰ্তি বনাই মিউজিয়ামত থৈ দিয়া হৈছে আৰু যিটো এতিয়াও আছে ব্ৰাজিলৰ প্ৰতিজন মানুহে খুব আদৰেৰে সেই গৰুটোৰ নাম লয় আৰু গৰুটোৰ ফটো ডাকটিকটতো ওলাইছে গৰুটোৱে ব্ৰাজিলৰ ইমানেই ভাল কৰিলে যে দেশখনৰ গাখীৰৰ ইণ্ডাষ্ট্ৰিটো অসম্ভৱভাৱে উন্নত হ'ল এই কৃষ্ণা আছিল গুজৰাটৰ এটা গিৰ গৰু সেই যে আমাৰ গৰুখুটিৰ কৃষি প্ৰামলৈ আনিছিল গিৰ গৰু তেনেকুৱা ধৰণৰ গৰু এই জাতৰ গৰুৱে সহজতে গৰম সহ্য কৰিব পাৰে আৰু গাখীৰ বহুত ওলায় ব্ৰাজিলত খুব গৰম আমেৰিকা ইউৰোপৰ পৰা তেওঁলোকে উন্নত গৰু নি পুহিছিল যদিও সেইবোৰ গৰুৱে ব্ৰাজিলৰ গৰম সহ্য কৰিব নোৱাৰে 1960-70 এনেকুৱা সময়ৰ কথা ব্ৰাজিলৰ পৰা এটা দল গুজৰাটলৈ আহিল তেওঁলোকক ভাৱনগৰৰ ৰজাই এটা গিৰ গৰু দি পঠিয়ালে আৰু সেই গিৰ গৰুটো লৈ গৈ তেওঁলোকে ব্ৰাজিলৰ গৰুৰ লগত ক্ৰছ কৰোৱালে আৰু সেই নতুন গৰুটোৰ নাম দিলে গিৰ লাণ্ডো আৰু এই জাতৰ গৰুবোৰে গৰম সহ্য কৰিব পৰা হ'ল আৰু গাখীৰো প্ৰায় 60 লিটাৰমান দিয়া কৰিলে ফলত ব্ৰাজিলৰ গাখীৰৰ ইণ্ডাষ্ট্ৰিৰ খুব উন্নতি হ'ল এতিয়া সেই কৃষ্ণাৰ নাম শুনিলেই ব্ৰাজিলৰ লোকে সেলিউট কৰে তাৰ স্মৃতি এতিয়াও তাৰ মিউজিয়ামত সংৰক্ষিত হৈ আছে তাৰ ক্লাছৰ কিতাপতো পঢ়োৱা হয় যে ভাৰতৰ পৰা অনা কৃষ্ণা নামৰ বলদ এটাই আমাৰ কিমান উপকাৰ কৰিছে